ৰাতিপুৱা বেলা খাবলে এয়া মই ৰুটি বনাই আছোঁ দেই। তাকে আপোনালোকক অকণমান দেখাইছোঁ। এইফালে ৰুটি কেইটামান বেলি লৈ ৰাখি লৈছোঁ, আনফালে এয়া চৰিয়াটোত আছে অলপ অলপকৈ বেলি লৈছোঁ। মই একেবাৰে ৰুটিখিনি বেলিয়ে লওঁ, মানে এখন এখনকৈ বেলি থাকি বেয়া পাওঁ, মানে গোটেইখিনি বেলি লওঁ। বেলি হোৱাৰ পিছতহে মই ৰুটিখিনি পুৰোঁ। এইফালে ফাইনেলি মোৰ আটাইখিনি ৰুটি বেলি হ'ল। এতিয়া আৰু মই এখন এখনকৈ ৰুটি পুৰি ল'ম। আপোনালোকে মোৰ নিচিনাকৈ এনেকৈ ৰুটিখিনি বেলি লয় নাই জনাবচোন দেই। মই কিন্তু বেলি লোৱাৰ পিছতহে পুৰোঁ মানে। এয়া এতিয়া মই ৰুটিখিনি এখন এখনকৈ পুৰি ল'ম। পুৰি লোৱাৰ পিছত আনফালে আকৌ মই ৰুটিৰ লগত খাবলৈ এখন চব্জি বনাই আছোঁ। ইয়াতে আছে ৰঙালাও, পটল, আলু দি লৈ পেলাই এখন চব্জি বনাইছোঁ। ৰঙালাওটো কিন্তু ঘৰৰ, ইমানেই খাবলৈ ভাল নহয়, আলুতীয়া হয় ৰঙালাওটো। আমাৰ ৰঙালাও গছ এজোপা আছে, তাতে লাগিছে ৰঙালাও ভালেকেইটা লাগিছে বাৰু, কিন্তু বান্দৰৰ পৰা নাথাকে। তাকে ৰুটিৰ লগত খাবলৈ মই চব্জিখন বনাইছোঁ। এয়া দেখিছেনে, ইমানেই আলুতীয়া মানে ভাপতে সিজি যায়, পানী নিদিলেও হয় মানে। সেয়া দেখিছেনে কিমান ধুনীয়া হৈছে চব্জিখন। আজিলৈ আহিছোঁ।